এটা কলবেক ফাংশন এটা পাব তাত আমি এনে কনসোলত দি দিম এটা যেটাকে প্রেস কৰো গেটৰ পৰা আমি হেল্ল পাই গ'লো আৰু তোমাৰ এতিয়া যদি আমি ইয়াত চাওঁ তেতিয়া তোমাৰ ষ্টেটাছ আছে ফেইলিয়াৰ হ'লে ইয়াত আমি দি দিব পাৰিম মেছেজ টাইপৰ কিবা দি দিব পাৰিম কি কাৰণে ফেইল হৈছে দি দিব পাৰিম আৰু তোমাৰ এই কোড কেইটা পাই গেটটো আমাৰ হৈ গ'ল পোষ্ট কৈছা 200 হৈ গ'ল এডেড সাকসেসফুলি আহিলে আৰু এই থাৰ্ড পোষ্টটো আহিল এইটো বডি এইটো বডি এইটো বডি এইটো তোমাৰ একদম ৰুটতে থাকে তো স্যার ইয়াতে যোনটো ৰিকুৱেষ্ট আৰু ৰেছপন্স পেৰামিটাৰ দুটা ন সেই দুটা স্যাৰ কেনেকে দিছো ৰেছপন্সটো res.json বা get কৰি দি দিওঁ এতিয়া ইয়াত আমি কিবা এটা আইডি পঠিয়াব লাগিব কোনটো চেঞ্জ কৰিছে সেইটো তোমাৰ ইউআৰএলটোতে পঠিয়াই দিম তেতিয়া তোমাৰ ৰিকুৱেষ্টত ছেকেণ্ডত পাই যাব নমস্কাৰ প্ৰ প্ৰগ্ৰেমিঙৰ এটা নতুন এপিছডলৈ আপোনালোকক স্বাগত জনাইছো আজিৰ এপিছডত আমি শিকিম Node.js আৰু Express.js ইউজ কৰি কিনে কেনেকৈ এটা সিম্পল ক্লাছ এপ্লিকেশ্যন বনাব পাৰি আজি আমাৰ লগত আছে NIT শিলচৰৰ কেইজনমান 6 ছেমিষ্টাৰ ষ্টুডেণ্ট আহক আমি এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিম প্ৰথমতে আমি কৰিম npm init তো এইটো সিলেক্ট কৰি লম ঠিক আছে এইটো ঠিক আছে ডেসক্ৰিপশন এক্সপ্ৰেছ এন্ট্ৰি পইণ্ট আমি সাৰ্ভাৰ.js কৰিম নালাগে গিট নালাগে কিবাস নালাগে লাইসেন্স হ'ব ওকে এটা প্যাকেজত জেসনটো বনি গ'ল এইটো হ'ল তোমাৰ নোডৰ এপ্লিকেশ্যন ইয়াত আমি নাম দিছো ইয়াৰ সাৰ্ভাৰটো দিছো ন তাত দিতে সাৰ্ভাৰ.js এতিয়া আমাৰ এইটো চলে নাই চাই ল'ব লাগিব প্ৰথম চলে আছে হেল্ল' আহিছে তাহলে চলিছে তাৰপিছত আমি এতিয়া ইয়াত এক্সপ্ৰেছ ইনষ্টল কৰিব লাগিব এক্সপ্ৰেছ আৰু বডি পাৰ্চন দেখি পাম এই বডি পাৰ্চাৰ আৰু এক্সপ্ৰেছ আহি গ'ল তেতিয়াহ'লে ইয়াত আমি এক্সপ্ৰেছ এক্সপ্ৰেছ মই সেমিকলন দিয়া নাই ইয়াত সেমিকলন জাভাস্ক্ৰিপ্টত নিদিলেও হয় দিলেও হয় নিদিলেও হয় তাৰপিছত আমি এপটো বনাই লম এক্সপ্ৰেছ ফাংচনটো কল কৰি দিলে তাৰ ৰিটাৰ্ণ ভেলুটো এপটো হয় আৰু এপত আমি ইউজ কৰিব লাগিব বডি পাৰ্চন এই বডি পাৰ্চাৰটোৱে তোমাৰ পোষ্ট ৰিকুৱেষ্ট বা পুট ৰিকুৱেষ্টৰ বডিটো পঢ়িব পাৰিম সেইটো কাৰণে আমাক লাগে এতিয়া লেয়াৰটোত লিচন তাত আমি এটা পৰ্ট এটা দিব লাগিব পৰ্টটো আগতে বনাই লম এইটো পৰ্টত চলিব আৰু এটা কলবেক ফাংচন এটা পাব তাত আমি এনে কনসোলত দি দিম
সেভ কৰি আমি এইটো চলাইছো। তেতিয়া এপটো ষ্টাৰ্ট হৈ গ'ল। এনেকে এপটো ষ্টাৰ্ট কৰিলে এপটো চলি থাকিব। আমি তাত এতিয়া ৰিকুৱেষ্টবোৰ দিব পাৰিম। এতিয়া এনেকে এপটো চলাই থাকিলে আমি ইয়াত কিবা চেঞ্জ কৰিলে আমি আকৌ তাক ৰিষ্টাৰ্ট কৰিব লাগিব। সেইকাৰণে আমি নোট বনটো ইয়াত ইনষ্টল কৰি ল'ম। npmi yes তেতিয়া তোমাৰ ডেভ ডিপেন্ডেন্সি হ'ব, অকল ডেভত থাকিব। তুমি ইয়াৰ যেতিয়া চাৰ্ভাৰত আপলোড কৰিব বিচাৰিবা তেতিয়া নোট বনৰ দৰকাৰ নাই। এতিয়া আমি নোট বনটো চলাব হলে npx নোটবন ইয়াত নোট বনটো চলি আছে। এই কমাণ্ডটো বহুত দীঘল হৈ গৈছে ন, আমি ইয়াত package.json স্ক্ৰিপ্ট এটা লিখিম। এই স্ক্ৰিপ্টটো আৰু এটা ষ্টাৰ্ট স্ক্ৰিপ্ট এটা এড কৰিব। ডাইৰেক্ট নোটবন চাৰ্ভাৰত চেঞ্জ কৰিলে নহয়। নহয়, npx লাগিব। নোটবন কমাণ্ডটো চিনি নাপায়। এইটো কৰিব হলে আমি গ্ল'বেলি নোটবনটো ইনষ্টল কৰিব লাগিব আমাৰ কম্পিউটাৰ। এতিয়া আমি যদি npm ষ্টাৰ্ট কৰো ডাইৰেক্ট নোটবনটো চলি আছে। এতিয়া আমি ইয়াত চেঞ্জ কৰি থাকিলে বাৰে বাৰে ৰিষ্টাৰ্ট কৰিব নালাগে। এতিয়া এইটো যদিও ইয়াত চলি আছে তোমাৰ 48,000ত, আৰু এই কম্পিউটাৰটো চলি থাকিলে ইয়াৰ এড্ৰেছটো এনেকুৱা হয়। এনেকুৱা ধৰণৰ এড্ৰেছ এটা হয় নিজৰ কম্পিউটাৰ চলিলে। চেক কৰি চাওঁ, এইটো লোকেল হোষ্ট 8,000 চলি আছে। কেনট গেট এইটো আহিম। কেলে? কাৰণ আমি গেট মেথডটোৰ কাৰণে একো লিখা নাই। আমি এতিয়া এই মেথডবোৰ লিখি যাব লাগিব। get এইটো ক'ত আহিব? ৰুটত আহিব। স্লেছ মানে যোনটো ৰুট হয় সেইটো। আৰু ই এটা কল বেক ফাংচন পাব য'ত ৰিকুৱেষ্টৰ ৰেছপন্স পাই যায় আৰু আমি ৰেছপন্সত কিবা এটা পঠিয়াই দিম। এতিয়া যদি তাক ৰিকুৱেষ্ট কৰো গেটৰ পৰা আমি হেল্ল পাই গ'ল। এতিয়া একেটা বস্তু আমি পষ্টমেনত কৰি চাম। পষ্টমেনত মোৰ কালেকশ্যন এটা বনাই লৈছিলো। এড ৰিকুৱেষ্ট কৰো get সেইটো পাই গলো। 200 ষ্টেটাছ কোড পাই গলো। এই গেটটো চলি আছে। এতিয়া আমি এই গেটত কিবা হেৰি ডাটা পঠিয়াব লাগে। সেই ডাটাখিনি আমি আমাৰ ৰেমতে ছেভ কৰিম। ডাটাবেছ নবনাও এতিয়া কাৰণে শিকিবৰ কাৰণে। ইয়াৰে ধৰি লোৱা এই ওপৰতে বনাই লোৱা ক'ৰবাত পোষ্ট কিছুমান পোষ্ট থাকিব, এটা এৰে হ'ব। এৰেটোৰ ভিতৰত তোমাৰ পোষ্টৰ এটা আইডি থাকিলে, এটা টাইটেল থাকিলে, আৰু তাৰ চামাৰি থাকিলে, পোষ্ট বডিয়ে থাকিলে। বডি হলটো কনফিউজ হ'ব চামাৰি হ'ল। second post একদম চিম্পল কে ৰাখিছো। এতিয়া তোমাৰ গেটত এইটো চেণ্ড নকৰি কিনে আমি এটা জেছনত অবজেক্ট এটা পঠিয়াই দিওঁ।
ইয়াত ধৰি লোৱা ষ্টেটাছ আৰু তোমাৰ এতিয়া যদি আমি ইয়াত চাওঁ তেতিয়া তোমাৰ ষ্টেটাছ সাকচেছ ফেইলিয়াৰ হ'লে ইয়াত আমি দি দিব পাৰিম মেছেজ টাইপৰ কিবা দি দিব পাৰিম কি কাৰণে ফেইল হৈছে দি দিব পাৰিম আৰু তোমাৰ এই কোড কেইটা পাই গেটটো আমাৰ হৈ গ'ল তেতিয়া আমি আৰু এটা গেট কৰি পোষ্ট পোষ্টৰ এক্সাম্পল কৰিম ইয়াতে মেথডটো হৈ যাব পোষ্ট আৰু 8,000 আহিব 8,000 যদি ডাইৰেক্টলি কিবা পোষ্ট কৰো তেতিয়া কি হ'ব পোষ্ট অপেন লিখো পোষ্ট ইয়াতে আহিলে এতিয়া আমি ইয়াত এটা পোষ্ট পাম বডি পৰা পাই যাম পোষ্টটো তাৰপিছত কি কৰিম পুsh আমি এই নতুন পোষ্টটাত পুশ কৰি দিম পুশ কৰাৰ পিছত ৰেছপন্স গোটেই পোষ্টখিনি পঠিয়াই দিম আহিছে এতিয়া এই পোষ্টৰ কৰিব হলে প্ৰথম আমি কন্টেন্ট টাইপটো দিব লাগিব আমি জেছন পঠাম বডিত আমি এতিয়া লড এটা পঠিয়াম ইয়াত আইডি হ'ব এইটো 3 নম্বৰ পোষ্টটো ইয়াত বনাম এইখিনি মই চিম্পলিফাই কৰি দিছো নিজে দি দিছো আইডি কেইটা একদম সিম্পল পোষ্ট কৈছা 200 হৈ গ'ল এডেড সাকসেসফুলি আহিলে আৰু এই থাৰ্ড পোষ্টটো আহিল এইটো আমি ইয়াৰ পৰা কল কৰিলো হয় নাই ইয়াৰ পৰা মাৰিলো তেতিয়াহ'লে মানে এই লাইনটোৱে ঠিকে কাম কৰিছে তোমাৰ ৰেমত সোমাই গ'ল ইয়াত ৰিফ্লেক্ট নহয় ইয়াত লিখা তুমি দেখি নাপাবা কিন্তু তোমাৰ ৰেমত আহি গ'ল এতিয়া নেক্সট আহিব আমাৰ আপডেট ৰিকুৱেষ্টৰ বডিটো কি হৈছে মানে পোষ্ট ইকুৱেল টু ৰিকুৱেষ্ট বডি এই ৰিকুৱেষ্ট বডিৰ ভিতৰত এই ৰিকুৱেষ্ট অবজেক্টটো হয় গোটেই ৰিকুৱেষ্টটো আহিছে তুমি কন্ট্ৰল কৰি চাব পাৰা পিছত এই ৰিকুৱেষ্টৰ ভিতৰত বডি যোনটো ভেৰিয়েবল হয় এই বস্তু সেইখিনি বডি বুলি ভেৰিয়েবল এটাৰ ভিতৰত আহি যায় আমি যেতিয়া ৰিয়েক্ট এপ এটা বনাম আমি যে লিখোতে এতিয়া হেডাৰৰ ওচৰত বডিত লিখি আছো সেই বডিটো এই বডিটো যে লিখিছো যে ৰিকুৱেষ্টটোৰ লগত যাওঁতে তাৰ নামটো বডি বুলি যায় এটা কাম কৰোঁ আমি ইয়াত এবাৰ কনসোল লগ কৰি চাওঁ হয় নাই তেতিয়া ভালকে বুজি পাবা এতিয়া আমি ইয়াৰ পৰা ৰিকুৱেষ্ট দিম এতিয়া ধৰি লওক পোষ্টটো দি দিম এতিয়া তোমাৰ 4টা আহি যাব ইয়াত আগৰ 3টা আছিলে যেতিয়া আমি সেন্ড কৰিম 4টা হৈ গ'ল
আৰু ইয়াৰ কনসোলত তুমি এতিয়া দেখি গলা না ৰিকুৱেষ্ট কিমান বস্তু থাকিছে ইয়াত এইটো বডি এইটো পাম এইটো তোমাৰ একদম ৰুটতে থাকে তো এই ৰেছপন্সৰ আৰু আছে এই পাৰ্চাৰ দেখিছানে এইখিনি পাৰ্চ কৰাৰ পিছত পায় নহলে সেই বডি পাৰ্চেজ নকৰিলে পঢ়িব নোৱাৰি এইচটিটিপি বিষয়ে থাকে তোমাৰ ইয়াতে বহুত কিবা কিবি ইনফৰমেশ্যন পাই যাব মানে তোমাৰ এয়াৰ ৰিকুৱেষ্টৰ একদম হেৰিতে ৰুটতে তোমাৰ বডি বুলি এটা তোমাৰ ফিল্ড আছে সেই ফিল্ডটোৰ ভিতৰত তোমাৰ এই পষ্টটো আহে এই পষ্টটো আমি এড কৰি দিম পুছ কৰি দিম তাৰপিছত আমাৰ নেক্সট আহিব ইয়াত মই লিখি লিখি যাওঁ এইটো হ'ল ৰিড এইটো হ'ল তোমাৰ ৰাইট আপডেট ৰিকুৱেষ্ট দিম এতিয়া ইয়াত আমি কিবা এটা আইডি পঠিয়াব লাগিব কোনটো চেঞ্জ কৰিছে সেইটো তোমাৰ ইউআৰএলটোতে পঠিয়াই দিম তেতিয়া তোমাৰ ৰিকুৱেষ্টত ছেকেণ্ডছত পাই যাম ইয়ালে কি এই নামবোৰ তোমালোকে বেলেগো লিখিব পাৰা আৰ ই কিউ আৰ ই এছ নিলিখি কিনে এ ডি বুলিও লিখি থব পাৰা সেইটো মেটাৰ নকৰে কি লিখিছে ইয়াত এতিয়া আমি পাই যাম কৰিছে ঠিকে পাইছো নাই ইয়াত কি হ'ব কনচেন্ট্ৰেট দিব the ID is one এড হৈ গ'ল যদি ৰেছপন্স পোৱা নাই কাৰণে টাইম আউট হৈ যাব ৰেছপন্সটা হেৰি কৰি আছে এক্সপেক্ট কৰিছে কিবা ৰেছপন্স পাম কিবা ৰেছপন্স পাম নাপায় এক নম্বৰ আইডিটো পোৱাৰ পিছত কি হ'ব আমি তাৰ বডিটো লৈ ল'ম বডি বডিৰ ভিতৰত আমি কি পঠিয়াম তাৰ ধৰি লোৱা তুমি টাইটেলটো পঠিয়ালা আপডেটেড কিবা এটা পঠিয়াবা আৰু ধৰি লোৱা তুমি চামাৰীটো পঠিয়াবা আপডেট কৰি আজিতো আগতে পঠিয়াইছা হয় নাই ত' এই বডিটো পোৱাৰ পিছত কি কৰিম আমি এই পোষ্টটো চেঞ্জ কৰি দিব Solo copy
এইটো দি নকৰো, হেৰি কৰিম, স্প্ৰেড কৰি কিনে কৰিম। কিন্তু আমি ফৰ ইচ কৰি কিনে কৰো, প্ৰেছ পোষ্ট। ই তোমাৰ আপডেট কৰিব লাগিব। প্ৰত্যেকটো পোষ্টৰ কাৰণে আমি কি কৰিম, if post dot id, id হবে id equal to id ইকুৱেল টু কৰিলে তোমাৰ ডাটা টাইপটো চাব, দুটা ইকুৱেল কৰিলে কম্পেৰিজন কৰিব। যদি একে হয় তেতিয়াহ'লে post dot টাইটেলটো আমি চেঞ্জ কৰি দিম body dot title আৰু post dot চেঞ্জ কৰি দিম body dot বাকি একো নকৰো। Dot status completed আৰু আমি আপডেট হোৱা পোষ্টটো পঠিয়াব ট্ৰাই কৰিম। এতিয়া তোমাৰ এই পোষ্ট গোটেইখিনি মাজৰ পৰা বিচাৰি কিনে সেই আইডিটো বিচাৰি দিব, আৰু তাত আমি এইখিনি চেঞ্জ কৰি দিম অলৰেডি। এইটো হ'ব লাগে, ধৰি লোৱা ফাৰ্ষ্ট পোষ্টটো ট্ৰাই কৰিম। ষ্টেটাছ আপটো চেঞ্জ কিন্তু পোষ্টটো নপঠিয়ালে ষ্টেটাছ পোষ্টটো বিচাৰিব পাৰিম আইডি গোটেইখিনি গেটটো চাওঁ কি আছে, নাই চেঞ্জ নহয়। Data contact here, desktop option, post portfolio,
B2 তে দিছিলো তো নহয় এই এপটো ষ্টাৰ্ট কৰাৰ লগে লগে মেমৰিটা গুচি যায় নেকি? এতিয়া দুটা পোষ্ট হৈ গ'ল। এতিয়া তিনিটা পোষ্ট ট্ৰেডিশ্যন এইফালে আপডেটেড আহিছে। তিনিটাই আছে কিন্তু চেঞ্জ কি কৈছা? ফাইন পি এৰ ফাংচন দিছিলো p.id p2 আমি এনেকে লিখিব পাৰো পিটো তোমাৰ যি পাইছে মানে ফাইণ্ডৰ ইটাৰেশ্যন হ'ব ন বাৰে বাৰে পোষ্টটোৰ ভিতৰত যি বিচাৰি পাইছে সেইটোৱে। কিন্তু আমাৰ ইয়াত এটা এৰৰ মাৰি দিছে ক'ৰবাত। ইয়াত আমি এইটো পাইছো টাইটেলৰ চামাৰি পাইছো। এইটো কৰোঁতে আমাৰ কমা দিয়া তাত কমা দি থৈছিলো মই। এই পোষ্টটোৰ টাইটেল আৰু চামাৰি এই দুটাই আছে। এইটো ট্ৰিপল ইকুৱেলছ অফ 9 আছে। স্ট্ৰিং হিচাপে পাইছে নেকি? তোমাৰ কনচিডাৰ কৰিছে। এই বডিটো হৈছে এই পোষ্টটো কনচোলৰ হোৱা নাই, ইয়াৰ ভিতৰত অহাই নাই। মানে এই আইডিটো তোমাৰ ইয়াৰ পৰা যোনটো আইডি পালে ন এইটো এজ এ ষ্ট্ৰিং পাইছে। আমি ইয়াত ছেভ কৰিছো নাম্বাৰ। সেইটো কাৰণে হ'ব লাগে। জাভাস্ক্ৰিপ্টত এইখিনি কথা আছে কিন্তু এইটো আপডেটেড হৈ গ'ল এতিয়া চেঞ্জ হৈ গ'ল। আৰু ইয়াত মোৰ কেলে ইয়াতো ট্ৰিপল ইকুৱেলছৰ কাৰণে হৈছে। ডাবল ইকুৱেল কৰি দিম। গেট কৰিলো দুটা পোষ্ট আছে। পোষ্ট কৰিলো তিনিটা পোষ্ট হৈ গ'ল। ফুটত এইকেইটা পঠিয়ালো আপডেটেড টাইটেল পঠিয়াই দিম। চেঞ্জ কৰিলো এইটো আহি গ'ল আপডেটেড টাইটেল চেঞ্জ কৰিলো। এইখিনি অকণমান সাৱধান হ'ব লাগে। মানে ই যেতিয়া পঢ়িব তেতিয়া বস্তুখিনি চব ষ্ট্ৰিং হিচাপে পঢ়ে। এই পেৰেণ্টছটো পঢ়ে আমি ইয়াত পঠাইছো যে এইটো ষ্ট্ৰিং হিচাপে বডিৰ ভিতৰত আমি নাম্বাৰ পঠিয়াব পাৰো। ইয়াত নাম্বাৰ পঠিয়াব পৰা নাই সেইকাৰণে হ'ব। এতিয়া নেক্সট আহিলে আমাৰ ডিলিট লাষ্ট ডিলিট কৰোঁতে আমি পপ ইউজ কৰিম। মই এইটো লেট কৰি কিনে কৰা বেছি ইজি হ'লহেঁতেন এই পোষ্টটো। কিন্তু পোষ্টটো কনচ ৰাখিছো মানে বস্তুবোৰ অলমষ্ট এনেকুৱা হয় ন যে ডাটা বেছত ৰখা বস্তুবোৰ টেবুল নামটো পাৰ্মানেণ্ট হয়। সেইকাৰণে মই এইটো কনষ্টেণ্ট হিচাপে ৰাখিছো। তাৰ ভিতৰৰ বস্তুবোৰ চেঞ্জ কৰিব পাৰা কিন্তু এইটো ৰিএছাইন কৰিব নোৱাৰা। ডিলিট কৰোঁতে সেনেকে মই কিবা এটা হেৰি মাৰিব লাগিব। ডিলিটতো একে ধৰণে আহিব। এইটো একে হয়। এতিয়া আমি শ্লাইচটোৱে তোমাৰ ৰিটাৰ্ণ চিলেক্টেড
এজ এ নিউ এৰে আমাৰ নিউ এৰে নালাগে আমাৰ একেটা এৰে চেঞ্জ হৈ যাব লাগে স্লাইচ changes the contents of an array এইটো লাগে আমাক instance changes the contents by removing or replacing existing elements এটা হয় এতিয়া আবার স্লাইস আমি এতিয়া বস্তুটো ট্রাই কৰি চাবলৈ ন তুমি ইয়াত কনসোলটো ইনস্পেক্ট কৰি কিনে কনসোল খুলি লব পাৰা a equal to ধৰি লোৱা 1 2 3 এইকেইটা পোস্ট কেইটা ধৰি লোৱা এতিয়া আমাক কি লাগে a ডট স্লাইস স্লাইস কৰি কিনে আমি remove insert replace অকল তাৰ হেতু দিলে হ'ল start আৰু delete count start code কোন ফার্স্ট এলিমেন্ট delete count কেটা কোন এটা হয় এতিয়া তোমাক a 1 আৰু 3 এটা এইটো তুমি start তে 0 দিব লাগিব ঠিক আছে once the equal to 1 2 3 ধরে রাখা এটা ফার্স্ট তো অতরাব হয় আমি মানে ইনডেক্স টু the 0th index put কৰিব লাগিব plus starting at 0th index এটা আইটেম আমি রিমুভ করি এতিয়া আমি যদি b হল 2 আর 3 হইব ইনডেক্স টু 0 1 2 এনেকে থাকে যে সেইকাৰণে আমি কি কৰিম আইডি টো পাই গলো নহয় আইডি টো -1 হলে ইনডেক্স টু তো আইডি টো আমি এটা নাম্বাৰ কনভাৰ্ট কৰিব লাগিব তেতিয়া তোমাৰ প্ৰসেসটো বেলেগ হৈ যাব এতিয়া মই একদম সিম্পল টো দেখাইছো তেতিয়া আমি অলপ বস্তুটো বেলেগ কৰিব লাগিব ডাটাবেছত কৰোতে প্ৰসেসবোৰ বেলেগ হয় ডাটাবেছত ৰিমুভ কৰা প্ৰসেসটো বেলেগ হয় তাত তুমি আইডি টো দিলে নিজে ৰিমুভ হৈ যাব আমি এতিয়া এৰেটো নিজে বনাই লৈছো ন সেইকাৰণে তাৰ ৰিমুভেলবোৰ আমি নিজে চাবলগীয়া আছে তো এতিয়া কি কৰিম নাম্বাৰ কৰি লম এই আইডিটো নাম্বাৰ হিচাপে কৰি লম আৰু 1 টা মাইনাস কৰি দিম ঠিকে আহিছে নে চাই লম ইনডেক্সটো ঠিকে আহিছে নে যদি এটা ফার্স্ট টো আমি ডিলিট কৰিব লাগে তাৰ ইনডেক্সটো 0 হ'ব লাগিব ইনডেক্সটো 0 আহি গৈছে ঠিক আছে তো এইটো আইডিটো স্ট্ৰিং আছে তাক নাম্বাৰ কনভাৰ্ট কৰিলো আৰু 1 টা মাইনাস কৰিলো এতিয়া আমি post dot plus add this index 1 item এটো কৰিলো তাৰপিছত response dot json status post notification মই প্ৰথমখন গেটত চাও দুটা পোস্ট আছে ইয়াত আমি থাৰ্ড পোস্ট এড কৰি দিম আকৌ ইয়াত চালে এবাৰ তিনটা পোস্ট দেখিলো এতিয়া আমি ডিলিটত গৈ কিনে ফাৰ্স্ট পোস্ট ডিলিট কৰি দিম 200 আহিলে ফাৰ্স্ট পোস্টটো নাই 2 আৰু 3 তো বেসিক তোমাৰ হেৰিটো ক্লাউড অপাৰেশন এক্সপ্ৰেছত কৰিবলৈ এইটোৱে এতিয়া নেক্সট ফেজবোৰত আমি আৰু শিকি যাম ইয়াক এখন কেনেকৈ এক্সটেন্ড কৰিব পাৰি বেলেগ বেলেগ ফাইলত ৰাখিব পাৰি বহুত ধৰণৰ ৰাউট বনাব পাৰি এটা প্ৰপাৰ এপিআই এটা বনাব পাৰি আৰু নেক্সট ক্লাছত তেতিয়া আমি
ক্ৰিয়েট ৰিকেপ এটা বনাই ল'ম, তাৰ পৰা পোষ্টমেনলি যি যি কৰিছো সেইখিনি আমি কোডত কৰি থম। স্যাৰ ইয়াতে যোনটো ৰিকুৱেষ্ট আৰু ৰেছপন্স পেৰামিটাৰ দুটা সেই দুটা স্যাৰ কেনেকে দিছো ৰেছপন্সটো res.json বা get বুলি দি দিও আৰু ৰিকুৱেষ্টটো স্যাৰ ৰিকুৱেষ্ট এই পেৰামিটাৰ উলিয়াবৰ কাৰণে ৰিকুৱেষ্টত তোমাৰ কি আহিছে ৰেছপন্সত আমি কি পঠাম এইকেইটা এই হেৰিত এক্সপ্ৰেছত যে app.delete ফাংচনটো যে লিখিছে তাতে ডিফাইন কৰা আছে যে এই ফাংচনটোৱে দুটা পেৰামিটাৰ লয় প্ৰথমটো তাৰ হ'ব কলৈ আহিছে আৰু সেকেন্ড এটা ফাংচন হ'ব সেই ফাংচনটোত ৰিকুৱেষ্ট আৰু ৰেছপন্স অবজেক্ট পাব এইখিনি অলৰেডি ডিফাইন কৰা আছে এইকেইটা এটা নাম আমি বেলেগ বেলেগ দিব পাৰো কথা নাই এইটো ইমপ্লিমেন্টেশন আচ্ছা ওটি response.json নিদো বা মানে একো নিলিখো response.get বা এনেকুৱা টাইম আউট হৈ যাব টাইম আউট দেখিছিলা যে মই কোডতে চলিয়ে থাকিলে বহুত দেৰি চলিয়ে টাইম আউট হৈ যাব কিন্তু ৰিকুৱেষ্টটো স্যাৰ আহিবই যি মানে ৰিকুৱেষ্ট আহিবই এতিয়া য'ত আমি ৰিকুৱেষ্ট ইউজ কৰা নাই ধৰি লোৱা এই গেটত আমি ৰিকুৱেষ্ট ইউজ কৰা নাই কালাৰটো বেলেগ হৈ আছে ন এইবোৰত আমি প্ৰায়ে এনেকে দি থৈ দিম নামে নিলিখো আন্ডাৰস্কোৰ এটা দি থৈ দিম মানে কিবা এটা আছে আৰু প্লেচ হোল্ডাৰ এটা এইটো চলাই চাব পৰা এইটো কাম কৰিব ঠিকেই ইয়াত তুমি যেতিয়া গেটত গৈ কিনে আকৌ গেট কৰিবা আকৌ এই প্ৰথমটো আহিব ৰিকুৱেষ্টৰ দৰকাৰ নাই ঠিক আছে